নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ মনকল আজিৰ এই ভিডিঅ'টিত আমি আসাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে আপোনালোকে প্ৰতিটো প্ৰশ্নই ভালদৰে চাই যাব আমি কোৱেশ্যনসমূহৰ লগত জড়িত কিছুমান আপোনালোকক পইণ্ট কৈ যাম সেই পইণ্টসমূহ আপোনালোকে নোট ডাউন কৰি ল'ব যাতে আপোনালোকৰ পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো প্ৰথম প্ৰশ্নটো হৈছে which of following festival is associated with the missing tribe অৰ্থাৎ তলৰ কোনটো উৎসৱ মিসিং জনগোষ্ঠীৰ সৈতে জড়িত তো আপোনালোকে যদি কোৱেশ্যনসমূহৰ এনসাৰ আগতীয়াকৈ জানে তেনেহলে কমেন্ট কৰি যাব তো আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা হৈছে আমি গম পাই যাম তো ইয়াত কি হৈছে চাওক মিসিং জনগোষ্ঠীৰ উৎসৱ কোনটো তো তলত চাৰিটা অপচন দিয়া আছে অপচন কেইটাৰ ভিতৰত মিসিং জনগোষ্ঠীৰ উৎসৱ কোনটো বা কোনটো উৎসৱ মিসিং জনগোষ্ঠীৰ সৈতে জড়িত ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি আলি আই লিগাংটো হৈছে এটা কৃষিভিত্তিক উৎসৱ অসমৰ লগতে নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ মিসিং জনগোষ্ঠীৰ লোকসকলে এই আলি আই লিগাং উৎসৱটো পালন কৰে এই উৎসৱটো ফাগুন মাহৰ প্ৰথম বুধবাৰৰ পৰা পালন কৰা হয় তো এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব ইয়াৰ লগতে মনত ৰাখিব এই উৎসৱটোৰ লগত এটা বিশেষ নৃত্য জড়িত হৈ থাকে আৰু সেই নৃত্যটো হৈছে গুমৰাগ ডেন্স বা গুমৰাগ নৃত্য তো মিসিং জনগোষ্ঠীৰ ডেকা গাভৰুসকলে আলি আই লিগাঙত গুমৰাগ ডেন্সটো পাৰফৰ্ম কৰে তো গোটেইকেইটা পইণ্ট আপোনালোকে ভালদৰে নোট ডাউন কৰি থব নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্যনটো হৈছে হৰ্ণবিল ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন which of the following state of north east অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ তলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱটো পালন কৰা হয় তো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় হৰ্ণবিল ফেষ্টিভেলটোৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আহে পৰীক্ষাত তো মনত ৰাখিব ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি নাগালেণ্ড নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য নাগালেণ্ডত এই হৰ্ণবিল উৎসৱটো পালন কৰা হয় প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত এই উৎসৱটো পালন কৰে মনত ৰাখিব 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত এই উৎসৱটো পালন কৰা হয় মনত ৰাখিব 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত এই উৎসৱটো অৰ্থাৎ হৰ্ণবিল উৎসৱটো পালন কৰে এই উৎসৱৰ মূল স্থান হ'ল কোহিমা জিলাৰ কিসামা হেৰিটেজ ভিলেজ তো নাগালেণ্ডৰ ৰাজধানী কোহিমা জিলাৰ কিসামা হেৰিটেজ ভিলেজত এই উৎসৱটো মূলভাৱে পালন কৰা হয় এতিয়া আমি নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্যনটো কি দিছে চাওক চিফুং ইজ এ ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ ডেছ পিপুল অৰ্থাৎ চিফুং হৈছে ডেছসকলৰ বা ডেছ মানুহৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ তো চিফুংটো কোন জনগোষ্ঠীৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ অপচনসমূহ দিয়া আছে ৰাভা বড়ো মিচিং আহোম তো আপোনালোকে যদি জানে ইয়াৰ এনসাৰটো কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব মনগল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি বড়ো চিফুংটো হৈছে বড়ো জনগোষ্ঠীৰ এক বাদ্যযন্ত্ৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ আৰু এইটো বাঁহৰ যি বাঁহী থাকে বাঁহৰ বাঁহীৰ সৈতে একে প্ৰকাৰৰ হয় তো এই চিফুংটো বাঁহৰ বাঁহীৰ সৈতে একে প্ৰকাৰৰ হয় নেক্সট কোৱেশ্যনটো হৈছে হাইডাং আৰ দ্য ট্ৰেডিশ্যনেল ফক সং অফ হুইচ ট্ৰাইব হাইডাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি সোণোৱাল কছাৰী মনগল সোণোৱাল কছাৰীসকলৰ এটা পৰম্পৰাগত লোকগীত হৈছে হাইডাং তেওঁলোকৰ বিষয়ে আৰু কেইটামান আপোনালোকে পইণ্ট মনত ৰাখি থব সোণোৱাল কছাৰীসকল হৈছে অসমত বসবাস কৰা সাংস্কৃতিক ঐতিহ্যৰে চহকী এটা জনগোষ্ঠী আৰু এই হাইডাং গীতটোৰ উপৰিও তেওঁলোকে আৰু বিভিন্ন গীত মাত বা বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ থাকে তেনে কিছুমান অনুষ্ঠান হৈছে বহুৱা নাচ হুগুৰা নাচ হুঁচৰি গীত ফুলকোঁৱৰৰ মণিকোঁৱৰৰ গীত তো এইবিলাকো তেওঁলোকে পাৰফৰ্ম কৰে বা এইবিলাকো তেওঁলোকে পালন কৰে তো এইবিলাক আপোনালোকে ভালকে নোট ডাউন কৰি ল'ব নেক্সট কুৱেশ্যনটো হৈছে বুকুনি পাটানি ইজ এ ট্ৰেডিশ্যনেল কষ্টিউম অফ হুইচ ট্ৰাইব বুকুনি পাটানি নামৰ বা বুকুনি পাটানিটো কোন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক তো এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন চি কোচ ৰাজবংশী তো বুকুনি পাটানি হৈছে কোচসকলৰ বা কোচ ৰাজবংশীসকলৰ এক পৰম্পৰাগত সাজ পোছাক নেক্সট কুৱেশ্যন ৱাংগালা The harvest festival is celebrated by
which of the following community? ৱাংগালা শস্য চপোৱা উৎসৱটো তলৰ কোনটো সম্প্ৰদায়ে পালন কৰে? তো মনত ৰাখি থব ৱাংগালাটো এনে ধৰণৰ প্ৰশ্ন আহি যায় যে ৱাংগালাটো বা ৱাংগালা উৎসৱটো কিহৰ সৈতে জড়িত? তো এইটো হৈ যাব শস্য চপোৱাৰ সৈতে জড়িত বা কৃষিৰ সৈতে জড়িত। তো আমি গম পালো যে শস্য চপোৱা উৎসৱ ৱাংগালা। তো এইটো কোন সম্প্ৰদায়ে পালন কৰে আমাক সুধিছে। ৰাইট এনসাৰটো হ'ব অপচন বি গাৰো। গাৰো সম্প্ৰদায়ৰ লোকসকলে ৱাংগালাটো পালন কৰে। মনোগল ৱাংগালা হৈছে মেঘালয়ত গাৰো জনগোষ্ঠীৰ লোকসকলে পালন কৰা শস্য চপোৱাৰ পিছৰ এটা উৎসৱ। উৰ্বৰতাৰ সূৰ্য দেৱতা চালজঙৰ সন্মানত এই উৎসৱটো পালন কৰা হয়। তো মনত ৰাখি থব সূৰ্য দেৱতা চালজঙৰ সন্মানতে এই উৎসৱটো পালন কৰা হয়। কেতিয়াবা পৰীক্ষাত আহিব পাৰে, ভালকে নোট কৰি ল'ব। নেক্সট কুৱেশ্যন, দ্য মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। মেডাম মেফি উৎসৱ উদযাপন কৰা হয় অৰ্থাৎ কোন জনগোষ্ঠীৰ লোকসকলে বা মেডাম মেফি উৎসৱটো কোনে পালন কৰে? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি আহোম। তো এইটো আহোম নাহি টাই আহোম থাকিব পাৰে অপচনত। টাই আহোম বা আহোম জনগোষ্ঠীৰ লোকসকলে মেডাম মেফিটো পালন কৰে। আৰু এই মেডাম মেফিটো 31 জানুৱাৰী, মনত ৰাখি থব 31 জানুৱাৰী অৰ্থাৎ 31 জানুৱাৰী তাৰিখে প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখে পালন কৰে। আহোম বুৰঞ্জীত উল্লেখ থকা মতে 1563 চনত ধনশিৰি নদীৰ পাৰত কছাৰীসকলক পৰাস্ত কৰাৰ পিছত ৰজা চুহুংমুঙে কলং নদীৰ উত্তৰ অংশৰ লগতে সমগ্ৰ ধনশিৰি উপত্যকা দখল কৰিছিলে। প্ৰচলিত পৰম্পৰাৰ দৰেই এই বিজয়ৰ স্মৃতিত ৰজা চুহুংমুঙে তেওঁৰ আৰু তেওঁৰ প্ৰজাৰ যি দীৰ্ঘায়ু সেই দীৰ্ঘায়ু কামনা কৰি নিজৰ ৰাজধানীত মাই দাম মাইফি অৰ্থাৎ যিটো আমি আজিকালি মেডাম মেফি বুলি কওঁ সেইটো আগতে তেওঁলোকে মাই দাম মাইফি বুলি আৰু ৰিখৱান উৎসৱটো পালন কৰিছিলে। আৰু তেতিয়াৰ পৰাই আমি সেই মেডাম মেফিটো এনেকে আমি পালন কৰি আহিছো অৰ্থাৎ আহোম জনগোষ্ঠীৰ লোকসকলে বা টাই আহোম জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে। বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ, আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হওক বা আছাম পুলিচৰ বাবেই কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে। সেয়েহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ PDF ই-বুক তৈয়াৰ কৰিছো। আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্ট'ৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই PDFবোৰ আমি তৈয়াৰ কৰিছো। এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব। সেয়েহে যদি কাৰোবাৰ এই কিতাপবোৰ বা PDFবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই PDF ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব। তো বলক আজিৰ ভিডিঅ'ৰ আমি কুৱেশ্যনসমূহ আলোচনা কৰো। নেক্সট কুৱেশ্যনটো হৈছে বাথৌ পূজা ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল অফ হুইচ কমিউনিটি? বাথৌ পূজা কোন সম্প্ৰদায়ৰ ধৰ্মীয় উৎসৱ? ৰাইট এনসাৰটো হ'ব অপচন এ বড়ো। বাথৌ পূজাটো বড়ো সম্প্ৰদায়ৰ লোকসকলৰ ধৰ্মীয় উৎসৱ। বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা হ'ল বাথৌ। আৰু এই যিটো বাথৌ পূজা আছে সেইটো বছৰত দুবাৰকৈ অনুষ্ঠিত হয়। মনত ৰাখি থব বাথৌ পূজাটো বছৰত দুবাৰকৈ অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন কি দিছে চাওক, অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড ইন দ্য মন্থ অফ এভৰি ইয়েৰ ইন আছাম। অসমত প্ৰতি বছৰে ডেছ মাহত অম্বুবাচী মেলা পালন কৰা হয়। তো এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অম্বুবাচী মেলাটোৰ ওপৰত আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহে। তো মনত ৰাখি থব ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ জুন। তো এইটো ইংৰাজী মাহ হলে জুন হয় আৰু যদিহে অসমীয়া মাহ সোধে তেতিয়া হৈ যাব আহাৰ মাহ। তো প্ৰতি বছৰ আহাৰ মাহত অম্বুবাচী মেলাটো পালন কৰা হয়। তো ইংৰাজী মাহ আহিলে জুন মাহ হ'ব, জুন মাহৰ মিডুল মাজভাগত পালন কৰা হয় আৰু আহাৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই পালন কৰে। এই মেলা বা উৎসৱটো প্ৰতি বছৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰত পালন কৰা হয়। তো মনত ৰাখি থব গুৱাহাটীৰ কামাখ্যা মন্দিৰত এই অম্বুবাচী মেলা পালন কৰা হয় আৰু অসমীয়া মাহ হলে আহাৰ মাহত পালন কৰা হ'ব আৰু যদি ইংৰাজী মাহ হতে তেতিয়া হৈ যাব জুন। ভালকে আপোনালোকে মনত ৰাখি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেমাছ জোনবিল মেলা ইজ এ কমিউনিটি ফেয়াৰ অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটি? বিখ্যাত জোনবিল মেলা তলৰ কোনটো সম্প্ৰদায়ৰ সামূহিক মেলা? ৰাইট এনসাৰটো হ'ব অপচন এ তিৱা। তো এই জোনবিল মেলাটো তিৱাসকলৰ এটা 3দিনীয়া উৎসৱ হয়। তো প্ৰতি বছৰে মাঘ বিহুৰ সময়ত মৰিগাঁও জিলাৰ দয়ং বেলগুৰি নামৰ ঠাইত এই মেলাটো অনুষ্ঠিত হয়। মনত ৰাখি থব। আৰু এই মৰিগাঁও জিলাটো আহি যায় পৰীক্ষাত আপোনালোকৰ আহিব পাৰে যে জোনবিল মেলাটো অসমৰ কোনখন জিলাত অনুষ্ঠিত হয়? তো তেতিয়া হৈ যাব মৰিগাঁও জিলা। মৰিগাঁও জিলাৰ দয়ং বেলগুৰি নামৰ এটা বিশেষ ঠাইত এই মেলাটো অনুষ্ঠিত হয়।
তো মনত ৰাখিব আৰু এই মেলাটোৰ এটা বিশেষ বৈশিষ্ট্য হৈছে এই মেলাটোত বিনিময় প্ৰথা প্ৰচলিত আছে তো বিনিময় প্ৰথাৰ বাবে এই মেলাটো বিখ্যাত জোনবিল মেলাটো বিনিময় প্ৰথাৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চনটো হৈছে which of the following tribes of northeast India is matrilineal উত্তৰ পূব ভাৰতৰ কোনটো জনগোষ্ঠী matrilineal অৰ্থাৎ মাতৃ প্ৰধান তো অপচনসমূহ চাওক কাৰ্বি ডিমাছা খাচী আৰু ৰাভা তো কোনটো জনগোষ্ঠীয়ে মাতৃ প্ৰধান হয় ৰাইট আনসাৰটো হৈছে অপচন সি খাচী তো বিশেষকৈ মেঘালয়ৰ যি খাচী জনগোষ্ঠীৰ লোকসকল আছে তেওঁলোক মাতৃ প্ৰধান হয় যেনেকৈ আমি কইনা বিয়া কৰা এনে আমাৰ এই অঞ্চলসমূহত বা আমাৰ অসমত কিন্তু এই মাতৃ প্ৰধান জেগাসমূহত বা মাতৃ প্ৰধান জনগোষ্ঠীত কি কৰে হেতি মতা মানুহক বিয়া কৰি লৈ যায় নেক্সট কোৱেশ্চনটো হৈছে Losong is a harvesting festival celebrated in the northeastern state of Losong হৈছে উত্তৰ পূব ৰাজ্যৰ শস্য চপোৱা উৎসৱ অৰ্থাৎ কোনখন ৰাজ্যৰ উত্তৰ পূবৰ কোনখন ৰাজ্যৰ শস্য চপোৱা উৎসৱ তো লুচংটো আপোনালোকৰ পৰীক্ষা আহি থাকে ভালকে মনত ৰাখি ল'ব ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সিকিম তো এই লুচং উৎসৱটো ভুটিয়া আৰু লেপচাসকলে বিশেষকৈ পালন কৰে তো সিকিমৰ ভুটিয়া আৰু লেপচা জনগোষ্ঠীৰ লোকসকলে এই লুচং উৎসৱটো পালন কৰে আৰু প্ৰতি বছৰে ডিসেম্বৰ মাহত এই লুচং উৎসৱটো উদযাপন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে Gogona is a famous musical instrument of Assam made up of Gogona হৈছে অসমৰ বিখ্যাত বাদ্যযন্ত্ৰ আৰু এটো কিহেৰে গঠিত বা এই গগনাটো কিহেৰে তৈয়াৰ কৰা হয় তো আমি সকলোৱে জানো কাৰেক্ট আনসাৰটো হৈছে অপচন বি বেম্বু বা বাঁহে তো বাঁহেৰে গগনাটো কি কৰা হয় তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চন টুসু পূজা is associated with which of the following communities of Assam টুসু পূজা অসমৰ তলৰ কোনটো জনগোষ্ঠীৰ লগত জড়িত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ টি ট্ৰাইবছ অৰ্থাৎ চাহ জনগোষ্ঠীৰ লোক তো চাহ জনগোষ্ঠীৰ লোকসকলৰ সৈতে টুসু পূজাটো জড়িত হৈ আছে পুহ মাহৰ আমাৰ অসমীয়া যি পুহ মাহ আছে পুহ মাহৰ শেষৰ দিনা এই টুসু পূজাটো পালন কৰে তো চাহ জনগোষ্ঠীৰ লোকসকলে পুহ মাহৰ শেষৰ দিনাখনিয়ে এই উৎসৱটো পালন কৰে নেক্সট কোৱেশ্চন which of the following festival is associated with Karbi people তলৰ কোনটো উৎসৱ কাৰ্বি জনগোষ্ঠীৰ লগত জড়িত ৰাইট আনসাৰটো হৈছে অপচন বি দেহাল পূজা তো দেহাল পূজা বা এটোক ৰংকেৰ বুলি কোৱা হয় কেতিয়াবা ৰংকেৰ আহিব পাৰে ৰংকেৰ বা দেহাল পূজাটো কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ সৈতে জড়িত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে মনত ৰাখি ল'ব নেক্সট কোৱেশ্চনটো হৈছে what are songs composed in the form of song to propagate the basic tenets of Buddhism বৌদ্ধ ধৰ্মৰ মূল আচাৰ নীতিবিলাক প্ৰচাৰৰ অৰ্থে গীতৰ আকাৰত ৰচনা কৰা গীতবোৰক কি বুলি কোৱা হয় তো বুদ্ধ ধৰ্মৰ ৰিলেটেড আপোনালোকৰ পৰীক্ষা প্ৰশ্নত অহা দেখাই যায় তো ভালকে আপোনালোকে এটো মনত ৰাখি ল'ব ইয়াৰে ৰাইট আনসাৰটো হৈছে অপচন সি সৰজা গীত বৌদ্ধ ধৰ্মৰ মূল আচাৰ নীতিবিলাক প্ৰচাৰ কৰিবৰ কাৰণে গীতৰ আকাৰত যিবিলাক ৰচনা কৰা হৈছিল সেইবিলাক সৰজা গীত বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে who introduced the genre of Hindustani music in Assam অসমত হিন্দুস্তানী সংগীতৰ ধাৰা কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন ডি স্বৰ্গদেউ ৰুদ্ৰসিংহই মনত ৰাখিব অসমত হিন্দুস্তানী সংগীতৰ ধাৰা আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চন which of the following is the custom of bullfighting during Magh Bihu in Assam coming from which culture তো অসমৰ মাঘ বিহুৰ সময়ত যি মহযুঁজ হয় সেই প্ৰথাটো তলৰ কোনটো সংস্কৃতিৰ পৰা আহিছে তো আমি সকলোৱে জানো যে অসমৰ মাঘ বিহুত অসমত যেতিয়া মাঘ বিহু হয় তেতিয়া মহযুঁজ বা বুল ফাইটিংটো এটা পৰম্পৰাগত সংস্কৃতি হয় এই সংস্কৃতিটো ক'ৰ পৰা আহিছে আমাক সুধিছে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ দ্ৰাবিড়ীয় সংস্কৃতিৰ পৰা আহিছে ভালকে মনত ৰাখি দিব দ্ৰাবিড়ীয় সংস্কৃতিৰ পৰা মহযুঁজটো আহিছে নেক্সট কোৱেশ্চনটো হৈছে what festival is celebrated by the non-Assamese immigrant Muslim of South Assam নামনি অসমৰ অসমীয়া অভিবাসী মুছলমানসকলে মাঘ বিহুক কি উৎসৱ হিচাপে পালন কৰে ৰাইট আনসাৰটো হ'ব অপচন সি পুখুৰা উৎসৱ হিচাপে তেওঁলোকে এটো পালন কৰে আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে
What is the name of the festival celebrated by the Tiwas every 5 years? অৰ্থাৎ তিৱা সকলে প্ৰতি 5 বছৰৰ মূৰে মূৰে উদযাপন কৰা উৎসৱটোৰ নাম কি? ৰাইট আনসাৰটো যে অপচন বি ওৱানচাৱা উৎসৱ। তো মনত ৰাখি থব ওৱানচাৱা উৎসৱটো প্ৰতি 5 বছৰৰ মূৰে মূৰে পালন কৰা হয় বা উদযাপন কৰা হয়। তো এনে ধৰণৰ প্ৰশ্নটো আহিব পাৰে আপোনালোকৰ যে তলৰ কোনটো উৎসৱ প্ৰতি 5 বছৰৰ মূৰে মূৰে উদযাপন কৰা হয়? তো তেতিয়া হৈ যাব ওৱানচাৱা উৎসৱ। বা এনেকৈ হ'ব পাৰে যে ওৱানচাৱা উৎসৱটো প্ৰতি কিমান বছৰৰ মূৰে মূৰে পালন কৰা হয়? তেতিয়া হৈ যাব 5 বছৰ। তো ভালকৈ আপোনালোকে সব প্ৰশ্ন চাই যাব। আৰু আজি ভিডিঅ'টো আপোনালোকৰ বাবে যদি ইনফৰমেটিভ হয় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।